লক সিস্টেম আছে এটো খাই না যায় লকে লকে সোমাই পৰে লক সিস্টেম বঢ়িয়া বস্তু দে নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম ফাৰ্মখনৰ গোটেই ইকুইপমেন্ট সাপ্লাই দিছো আপোনালোকক জনাই দিছো সুনিতপুৰ বালিপৰা হয় আৰু তোমাৰ নামটো জনাবা মোৰ ভিউসকলক নমস্কাৰ মোৰ নাম সুমিত খাকলাৰী ন ফাৰ্মটো দীঘল কিমান আছে এটো এনে ফাৰ্মটো আমাৰ দীঘল আছে এটো 150 ফুট 150 ফুট আৰু বহলটো 25 ফুট আছে 25 ফুট বহল বনাইছে ন আৰু তোমাৰ নামটো জনাবা নমস্কাৰ মোৰ নাম দেৰহাব সমতাৰী তুমি এটো পাৰ্টনাৰশ্বিপত কৰিছা নি হয় হয় পাৰ্টনাৰশ্বিপত কৰিছা ন গোটেই ফাৰ্মখনৰ ইকুইপমেন্ট মোৰ পৰাই লৈছে এটা ইকুইপমেন্ট বেলেগৰ পৰা নোৱা নাই আপোনালোকক জনাই দিছো গোটেই ইকুইপমেন্ট মোৰ পৰাই লৈছে কোৱালিটি ওয়াইজত প্ৰডাক্ট দিছো আৰু যোনবিলাক জম্বো ফিডাৰ টাৰ্বো ফিডাৰ দিছো আৰু 3 বছৰ ওয়াৰেন্টি আছে আৰু ফ্লট ড্ৰিংকাৰ গোটেই সেটটো সাপ্লাই দি পেলাই আমাৰ টেকনিচিয়ানে প্ৰপাৰ ফিটিং কৰি দিছে ইয়াত লিকেজ ওভাৰফ্লো পাইছে নে তেখেতৰ পৰাই আপোনালোকক জনাম ফিডবেকটো তেখেতলোকে দিব প্ৰডাক্টত কিবা লিকেজ ওভাৰফ্লো পাইছা নে ফ্লট ড্ৰিংকাৰ সিস্টেমত ইকো এনেকাটো প্ৰবলেম ইতিয়ালৈকে পোৱা নাই বহুত ভাল হৈছে বস্তুটো ভাল হৈছে ন ফিটিংছ কেনেকুৱা আছে ভাল হৈছে ফিটিংছ বিলাক পুৰা ভালে হৈছে ন কোৱালিটি মানে মাল পাইছে কোৱালিটি ওয়াইজ ফিডাৰ বিলাক আৰু টাৰ্বো ফিডাৰ জম্বো ফিডাৰ বিলাক কেনেকুৱা পাইছা কোৱালিটি দেখাই দিয়াচোন অলপ এটো ফিডাৰটো অলপ ভালে এটো মানে অলপ ভাল মানে বহুত ভাল এটো ভাৰ্জিন কোৱালিটি এইবিলাক ভাৰ্জিন মাল ন পুৰা ভাৰ্জিন প্লাষ্টিকৰ ভাৰ্জিন শব্দৰ অৰ্থ আপোনালোক কৈ দিছো মানে নতুনত্ব ক'ব গ'লে হেতুকে ভাৰ্জিন বুলি কয় ৰিসাইকেল প্ৰডাক্ট হ'ব হলে এই কালাৰটো ডেমেজ থাকিব আপোনালোকে কালাৰটো দেখা পাইছে পুৰা ৰেড কালাৰ আপোনালোকক দেখাই দিছো আৰু পুৰা হেভি আছে মেটেৰিয়েলটো ষ্টিকডাল আপোনালোকে দেখা পাইছে পাইপৰ হয় হেভি কোৱালিটি মাল দিয়া আছে টাৰ্বো ফিডাৰটো দেখা দিয়াচোন টাৰ্বো ফিডাৰটো আপোনালোকে দেখা পাইছে ইয়াৰ ষ্টেণ্ডাললৈকে 9 অল আহিছে আপোনালোকক দেখাই দিছো ভাৰ্জিন প্লাষ্টিকৰ হয় আৰু এটো বহুত হেভি আছে এটো বস্তুটো ওয়েট আছে গহীন আছে মেটেৰিয়েলটো ডাঠ আছে আপোনালোকক দেখাই দিছো এটো হল টাৰ্বো ফিডাৰ 4 কেজি ইয়াত জেনা ধৰিব আৰু যোনটো জম্বো ফিডাৰ এটো 8 কেজি জেনা ধৰিব ইয়াত 8 কেজি জেনা ধৰিব এটো 6 অৱস্থাত লগাব পাৰিব টাৰ্বো ফিডাৰটো 4 কেজি জেনা ধৰিব এটো 0 ডেজ টু 15 ডেজলৈকে চলাব পাৰিব আৰু 15 ডেজৰ পৰা জম্বো ফিডাৰটো লগাব পাৰিব 8 কেজি আৰু ইয়াত ফ্লট ড্ৰিংকাৰ সিস্টেমো দুটা পাৰ্টত বনাই দিয়া আছে এটা পাৰ্ট মানে 250 ml দিয়া আছে হে পাৰ্টটো আপোনাৰ 60 ফুট বনোৱা আছে 60 ফুটৰ আপোনাৰ বুডিং কৰিব বুডিং কৰা পাৰ্টটো 0 ডেজ টু লিফটিংলৈকে চলিব হে পাৰ্টটো আৰু এফালে আপোনাৰ এটো কাপ আপোনাৰ 500 ml লগোৱা আছে এটো পাৰ্ট আৰু যোনটো স্কোয়াৰ পাইপ দিয়া আছে বহুত হেভি কোৱালিটি স্কোয়াৰ পাইপ হয় কোটো আপ এণ্ড ডাউন হোৱা নাই আপোনালোক দেখা দিছো পানী লুট দিয়া পিছতো আপ এণ্ড ডাউন হোৱা নাই আপোনালোকে দেখা পাইছে এলা পানী লুট হৈ আছে পুৰা আমাৰ টেকনিচিয়ানে প্ৰপাৰ চেক কৰি দিছে কোটো ওভাৰফ্লো লিকেজ নাই প্ৰপাৰ সেটিং কৰি দিছে আৰু কোৱালিটি ওয়াইজ মাল সাপ্লাই দিলে যেহেতু আপোনালোকক মই জনাই দিছো কোৱালিটি ওয়াইজ মাল হ'বলে লিকেজ ওভাৰফ্লো এইবিলাক প্ৰবলেম নাপাব আৰু গোটেই আমাৰ অল আসাম মেটেৰিয়েল সাপ্লাই দি থাকো আপোনালোক জনাই দিছো আমাৰ পৰা মেটেৰিয়েল ল'ব হলে প্ৰথমতে আপোনালোকে বুকিং কৰিব লাগিব আপোনালোকৰ নাম এড্ৰেছ এইবিলাক দিব লাগিব পেমেন্ট কৰিব লাগিব তাৰ পিছত মাল আমাৰ সাপ্লাই দি দিয়া হয় গোটেই অল আসাম সাপ্লাই দিও অসমৰ বাহিৰতো সাপ্লাই দিও আপোনালোক জনাই দিছো আৰু ভাৰ্জিন প্লাষ্টিকৰ যোনটো আপোনাৰ হেক্সা জালি দিছো হেক্সা জালিটো 10 বছৰ ওপৰত লাষ্টিং কৰিব আপোনালোকক দেখাই দিছো এইফালে পৰি আছে মেটেৰিয়েলটো আপোনালোকে দেখা পাইছে তেখেতলোকে ইয়াত লগাই ৰাখিছে এটো হেক্সা জালি এটো হেভি কোৱালিটি হেক্সা জালি দিছো 8 ফুটি তেখেতলোকৰ সাইড অফ ফাৰ্মটোৰ হাইটটো 8 ফুট আছে কাৰণে 8 ফুটি দিয়া হৈছে দেখা দিছো পুৰা ভাৰ্জিন প্লাষ্টিকৰ হয় আপোনালোকে দেখা পাইছে এটো মানে ৰ'দত আপোনাৰ খুৰখুৰিয়া হৈ নাযায় মেটেৰিয়েলটো বেগেট আৰু এটো আপোনাৰ ব্ৰেন কৰি দিলত আপোনাৰ বগা পৰি নাযায় ব্ৰেন কৰি দিলত বগা পৰি গলে জানিব হে কোৱালিটি মেটেৰিয়েলটো ভাল নহয় যেটো ব্ৰেন কৰি দিলত বগা হৈ যাব হেটো আপোনাৰ ৰিসাইকেল প্ৰডাক্ট থাকে যোনটো ভাৰ্জিন প্লাষ্টিক থাকিব এটো ব্ৰেন কৰি দিলতো আপোনাৰ বগা পৰি নাযায় আৰু পটকে সিগি নাযায় যোনটো আপোনাৰ ৰিসাইকেল প্ৰডাক্ট থাকিব টানি দিব হলে সিগি যাব আৰু ওপৰৰ যোনটো পাল দিছো নেক্সৰ হেভি কোৱালিটি পাল দিছো মই ভিডিও আকাৰে অলপকে দেখাই দিছো তেখেতলোকৰ ফাৰ্মত ফিটিং কৰি থৈছে আৰু ৰেচম ৰছিটো ইউজ কৰিছে ৰেচম ৰছিটো লাষ্টিংটো আপোনালোক কৈ দিছো 5 to 6 ইয়াৰ্স লাষ্টিং কৰে ৰেচম ৰছিটো দি পেলাই পালটো বান্ধিলে ভাল হয় আপোনালোক জনাই দিছো মানে বাঁহৰ কেচিতকে মানে এটো কান্তে ভাল হয় আপোনালোক দিছো কৈ দিছো বাঁহৰ কেচি হ'ব হলে বতাহত বাঁহৰ কেচি যদি অলপকে যে খেলে পালটো মানে ফুটা কৰি দিয়া চান্স থাকে ৰেচম ৰছিটো হলে মানে পালটো নেকাতে ক'ব গলে ৰেচম ৰছিটো এটো আপোনাৰ 9 অল নাথাকে এটো আপোনালোক কৈ দিছো ৰেচম ৰছিটো বনাই আপোনালোক জনাই দিছো যে পৰাসুট ৰছি হয় পৰাসুট ৰছিৰ পৰা বনাই সেইকাৰণে লাষ্টিংটো বেছিকে হয় আৰু যোনটো নেক্সৰ পাল দিছো 120 গেজৰ মাল হয় হেভি কোৱালিটি মাল হয় সেই পালটোৰ লাষ্টিংটো আপোনালোক জনাই দিছো 8 বছৰ প্লাস লাষ্টিং কৰিব সোনকালে আপোনাৰ ফুটি নাযায় ৰ'দত খুৰখুৰিয়া হৈ নাযায় পচি নাযায় প্ৰডাক্ট কোৱালিটি আপোনালোক গম পাইছে গোটেই অল আসামৰ মেটেল যিসকল ফাৰ্মাৰে লয় মানে কন্টাক্ট কৰি লেবলা লৈ থাকে গোটেই অল আসামৰ সাপ্লাই হৈ থাকে অসমৰ বাহিৰলৈকে মাল যায় কোৱালিটি গেছ প্ৰডাক্ট দিছো কাৰণে গোটেই মেটেল আমাৰ পৰা লৈ আছে আৰু ফিডবেকটো আপোনালোকক
তেখেতলোকে দিছে যিসকলে মেটেল আমাৰ পৰা লৈছে আপোনালোকে গম পাইছে ফ্ল'ৰ ড্ৰিংকাৰ ছিটত কোনো অভাৰফ্ল' লিকেজ পোৱা নাই যোনবিলাক জম্বো ফিডাৰ দিছোঁ টাৰ্বো ফিডাৰ দিছোঁ কোৱালিটি ভাল পাইছে আৰু চিক গাৰ্ড দিছোঁ চিক গাৰ্ডটো বহুত হেভি কোৱালিটি আমাৰ চিক গাৰ্ড আছে মেটেলটো আপোনালোকক কৈ দিছোঁ এইটো হ'ল চিক গাৰ্ডটো মানে 30 ফুট দীঘল আছে আৰু 6টাকৈ ষ্টেণ্ড আছে ষ্টেণ্ডটো আপোনালোকক কৈ দিছোঁ গেলভেনেছ আপোনাৰ কোটিং কৰা আছে যোনটো আপোনাৰ গেলভেনেছ কোটিং কৰা থাকিলে আমাৰ কি হয় ষ্টেণ্ডটোৰ পটককৈ মামৰ নাহে আপোনালোকক ওচৰৰ পৰা মই ভালদৰে দেখাই দিছোঁ যোনবিলাক ষ্টেণ্ড দিয়া আছে এটা মানে চিক গাৰ্ডৰ লগত 6টাকৈ ষ্টেণ্ড আহিব চিক গাৰ্ডটো হ'লে ভাল হয় বডিং কৰিবৰ কাৰণে এইটো হ'ল চিক গাৰ্ড হয় আপোনালোকে দেখা পাইছে মানে 30 ফুটৰ এটা ৰুলৰ লগত মানে 6ডাল ষ্টেণ্ড এইটো ফ্ৰী হিচাপত দিয়া হয় আপোনালোকক জনাই দিছোঁ আৰু তেখেতলোকে 4টা লৈছে চিক গাৰ্ড এতিয়া প্ৰথম অৱস্থাত পোৱালি কিমান ল'ব 25 মান ল'ব নেকি 25 মান আহিব আমাৰ পোৱালিটো প্ৰথম অৱস্থাত 25 মান পোৱালি ল'ব আৰু ঠাণ্ডা কালি হ'লে কোৱালিটি ইয়াত ক'ব গ'লে 3000 ওচৰ ৰাখিব পাৰি 3000 ৰাখিলে মানে বেছিকৈ ডাঠ হৈ যাব 2700 পোৱালি ৰাখিলে ভাল হয় স্পেচটো মানে বেছিকৈ দিলে কি হয় বডি ৱেটটো মুৰ্গীটো ভাল আহে লিটাৰটো ভাল হৈ থাকে যদি ঘন হ'ব বেছিকৈ বাৰটো কি হ'ব পিছলৈ বডি ৱেট নাহে সেইকাৰণে গৰম কালি হ'লে 1.7 1.8 স্কোৱাৰ ফিটত এটা বাৰ ৰাখিলে ভাল হয় গৰম ছিজনত আৰু ঠাণ্ডা কালি হ'লে 1.4 1.5 স্কোৱাৰ ফিটত এটা বাৰ ৰাখিব পাৰি কোনো প্ৰব্লেম নাই আপোনালোকক জনাই দিছোঁ আপোনালোকে এতিয়া গৰম ছিজন আহিছে গৰম ছিজনৰ কাৰণে আপোনালোকে 1.7 1.8ত এটা বাৰ প্লেচমেণ্ট কৰিব তেতিয়া আপোনালোকে বডি ৱেটটো ভাল পাব আৰু মুৰ্গীটো হিট ষ্টকত মৰ্টেলিটিটো কম হ'ব আৰু এখেতলোকৰ ফাৰ্মৰ মাজৰ চেণ্টাৰ হাইটটো আপোনালোকক কৈ দিছোঁ এইটো 14.5 ফুট আছে মাজৰ চেণ্টাৰ হাইটটো তলৰ পৰা ওপৰলৈকে মানে গৰমত বেছিকৈ গৰম নহয় ছাইডটো আপোনাৰ 8 ফুট আছে আৰু পাৰ্মানেণ্টকৈ বনাইছে গোটেই ছেটটো আপোনালোকে দেখা পাইছে মাজৰ যোনবিলাক খুঁটা 10 ফুট বাই 10 ফুট আছে আপোনাৰ ইটো বা ইটোলৈ ডিষ্টেঞ্চটো আপোনাৰ চব ঢালাই খুঁটা ইউজ কৰিছে ছাইডৰ ঢালাই খুঁটা আৰু ফ্ৰেমটো আপোনালোকক দেখাই দিছোঁ এইবিলাক কাঠৰ ইউজ কৰিছে কাঠ ইউজ কৰি পেলাই বনাইছে ভালদৰে বনাইছে পাৰ্মানেণ্টকৈ বনাইছে ছেটটো 150 ফুট দীঘল আছে ভিতৰে আৰু 25 ফুট বহল আছে ইয়াত ঠাণ্ডা কালি হ'লে পোৱালি 2700 2800 পোৱালি ৰাখিব পাৰিব গৰম কালি হ'লে 2500 পোৱালি ৰাখিলে ভাল হ'ব ৰিজাল্টটো ভাল আহিব আপোনালোকক জনাই দিছোঁ আৰু এতিয়া বিশেষকৈ বেছি দেৰি নকৰোঁ তেখেতে এখন গাড়ী মানে লৈ দিছে আমাক এতিয়া আগবঢ়াই দিব ক'ব গ'লে লিভ দিব ইয়াৰ পৰা আমাৰ টেকনিচিয়ান ইয়াত ফিটিং কৰিলে মানে এদিন এবেলাত মানে কমপ্লিট কৰি দিলে প্ৰথম দিনাখন আহি এবেলা ইয়াত ছেটিংছৰ কাম লগালে নেক্সট ডে লগাই দিলে সম্পূৰ্ণ হৈ গ'ল ফ্ল'ৰ ড্ৰিংকাৰ ছেটটো গোটেই ছেটিং কৰি লৈ পেলাই আৰু এতিয়া ফাৰ্মৰ পৰিৱেশৰ পৰা যাব ওলাইছোঁ আপোনালোকে দেখা পাইছে আৰু স্ক্ৰীণত নাম্বাৰটো হাইলাইট কৰা আছে মোৰ নাম্বাৰটো এইটো নাম্বাৰতে আপোনালোকে কণ্টেক্ট কৰিব লাগিব ফাৰ্মৰ যিকোনো ইকুইপমেণ্টে লগ লাগিলে এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে হ'ল এই ফাৰ্মখনত কি প্ৰডাক্ট দিয়া আছে আপোনালোকক কৈ দিছোঁ এটাও প্ৰডাক্ট বাহিৰৰ পৰা লোৱা নাই টাৰ্বো ফিডাৰ জম্বো ফিডাৰ ফ্ল'ৰ ড্ৰিংকাৰ ছিষ্টেম ছাইডৰ যোনটো বেৰা যোনটো হেক্সা জালি সেইটো লৈছে ছাইডৰ যোনটো টিৰপালটো হয় ছাইডটো বাঢ়িবৰ কাৰণে ছাইড কাৰ্টেনটো লৈছে ওপৰৰ যোনটো পালটো সেইটো লৈছে নেক্সৰ হেভি কোৱালিটি পালটো দিছোঁ আৰু যোনটো ব্ৰুডিং কৰিবৰ কাৰণে চিক গাৰ্ডটো সেইটো লৈছে গোটেই প্ৰডাক্ট আমাৰ পৰাই লৈছে আপোনালোক জানিছোঁ কোৱালিটি ৱাইজ প্ৰডাক্ট দিয়াৰ কাৰণে তেখেতলোকে আমাৰ পৰা কণ্টেক্ট কৰি পেলাই লৈছে বুকিং কৰি লৈ পেলাই যিহেতু নিপুল ড্ৰিংকাৰ ছিষ্টেম ফ্ল'ৰ ড্ৰিংকাৰ ছিষ্টেম কৰিব হ'লে বুকিং কৰিলত আমি মালটো মানে দি দিওঁ নিপুল ড্ৰিংকাৰ ছিষ্টেম কৰিলে অলপ প্ৰচেছটো অলপ লং টাইম হয় ক'ব গ'লে 14 দিন 15 দিন সময় লাগি যায় আপোনালোকক বুকিং কৰাৰ পৰা পে'মেণ্ট কৰাৰ পৰা বুকিং কৰিলত আপোনালোকে পে'মেণ্টো কৰিব লাগিব আপোনালোকৰ আইডেণ্টি এটা দিব লাগিব আধাৰ কাৰ্ড বা পেন কাৰ্ডৰ ফ্ৰণ্ট এণ্ড বেক চাইডৰ ফটোটো আমাক দিব লাগিব আৰু আপোনালোকে জম্বো ফিডাৰ টাৰ্বো ফিডাৰ ছাইডৰ আপোনাৰ বেৰা নেট হেক্সা জালি ওপৰৰ আপোনাৰ লং লাষ্টিং যোনটো আপোনাৰ নেক্সৰ পাল হওক বা চিলপলিনৰ হওক অৰিজিনেল কোৱালিটি যোনটো ছাইডৰ আপোনাৰ ছাইড কাৰ্টেনে হওক এইবিলাক প্ৰডাক্ট ল'ব হ'লে 2-3 দিনত আমি ডিছপাছ কৰি দিওঁ আপোনালোক জনাই দিছোঁ কিন্তু নিপুল ড্ৰিংকাৰ ছিষ্টেমতে অলপ প্ৰচেছটো অলপ টাইম লাগে ফ্ল'ৰ ড্ৰিংকাৰ ছিষ্টেম ল'ব হ'লে আপোনালোক কৈ দিছোঁ প্ৰায় 2-3 দিনত আমি ডিছপাছ কৰি দিবলৈ চাওঁ সোনকালে নিপুল ড্ৰিংকাৰ ছিষ্টেম অলপ টাইম লাগে নিপুল ড্ৰিংকাৰ ছিষ্টেম মানে গোটেই ইম্পৰ্টেড কোৱালিটি প্ৰডাক্ট দিয়া হয় 1% লিকেজ নলগা কোৱালিটি ৱাইজ প্ৰডাক্ট দিয়া হয় আৰু নিপুল ড্ৰিংকাৰ ছিষ্টেমতো 1 ইয়াৰ মানে নিপুল ড্ৰিংকাৰ ছিষ্টেমৰ যোনবিলাক প্ৰডাক্ট দিওঁ 1 ইয়াৰ আপোনাৰ ৱাৰেণ্টি থাকে 1 ইয়াৰ ভিতৰত কিবা প্ৰডাক্ট বেয়া হ'ব হ'লে আপোনালোকে ৰিপ্লেচ পাব আৰু যোনবিলাক এতিয়া ফিডাৰ দিছোঁ এই ফিডাৰবিলাক জম্বো ফিডাৰ টাৰ্বো ফিডাৰ এই কোৱালিটি প্ৰডাক্টবিলাক 3 বছৰ ৱাৰেণ্টি আছে 3 বছৰ যদি প্ৰডাক্ট কোৱালিটি যদি কালাৰ যাব নহয় তেখেতলোকে ৰিপ্লেচ কৰিব পাৰিব তেখেতলোকৰ কণ্টেক্ট নাম্বাৰ মোৰ ওচৰতে আছে ৱাৰেণ্টি দিয়া মাল দিছোঁ আপোনালোক কৈ দিছোঁ আৰু হেভি কোৱালিটিৰ মেটেল আছে প্ৰডাক্ট কোৱালিটি কেনেকুৱা পাইছে পুৰা টপ পাইছেনে জনাই দিয়া গোটেই ফাৰ্মাৰসকলক যিহেতু ফাৰ্মাৰসকলে চাই থাকে কেনেকুৱা পাইছা প্ৰডাক্ট কোৱালিটি একচুৱেলি বহুত ভাল পাইছা ওচৰৰ বহুত ফাৰ্ম আছিলে এইবিলাকত গৈ লৈ তোমালোকে প্ৰডাক্ট চাইছিলা মোৰ প্ৰডাক্টটো চাই ল'লে কি হ'ল পচন্দ নহ'লে মানে নিমিলে মানে সিহঁতে মানে ক'ৰ পৰা আনিছে নাজানে মানে আমি কালাৰবিলাক ডেমেজ মানে ৰিচাইকেল প্ৰডাক্ট আহিছে আৰু আপোনালোকে গম পাইছে ৰিচাইকেল প্ৰডাক্ট কালাৰটো ডেমেজ আছে আমাৰ মানে এইবিলাক ৱাৰেণ্টি দিয়া মাল হয় 3 বছৰৰ ভিতৰত যদি প্ৰডাক্ট কোৱালিটি ডেমেজ হ'ব বা কালাৰ হ'ব ৰিপ্লেচ কৰিব পাৰিব মাল ৱাৰেণ্টি থকা মাল দিছোঁ আৰু এইবোৰ লাষ্টিংটো আছে আপোনালোক জনাই দিছোঁ যোনটো জম্বো ফিডাৰ টাৰ্বো ফিডাৰ দিছোঁ ইয়াৰ লাষ্টিংটো আছে আপোনালোক জনাই দিছোঁ 35 to 40 ইয়াৰ্ছ লাষ্টিং আছে একদম ভাৰ্জিন প্লাষ্টিক হয় ৰ'দত আপোনাৰ পেলাই থ'লেও কালাৰটো পটককৈ ডেমেজ নহয় যোনবিলাক আপোনাৰ ৰিচাইকেল প্ৰডাক্ট ৰ'দত থৈ দিব হ'লে কালাৰটো গুচি যাব ফাৰ্মত থাকিলেও কালাৰটো গুচি যায়
কালাৰটো গুচি পেলাই বগা নিচিনা হৈ যায় আৰু প্ৰডাক্টবিলাক খোলোতে মানে ভাঙি ছিগি শেষ হৈ যায় ক'ব গ'লে খুব ভাঙি ছিগি যায় মানে ৰিচাইকেল প্ৰডাক্টটো মানে কি হ'ল মানে হাৰ্ড থাকে প্লাষ্টিকটো ফাটি যায় দিন হ'লে আৰু যোনটো 9L ভাৰ্জিন প্লাষ্টিকৰ মাল থাকিব এইটো মানে ফ্লেক্সিবিলিটি থাকে বস্তুটো ভাগি নাযায় বস্তুটো ফ্লেক্সিবিলিটি থাকে আপোনালোকক জনাই দিছোঁ বিশেষকৈ ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং Beat me, hate me, you can never break me. Will me, thrill me, you can never kill me. Chew me, sue me, everybody do me. Kick me, kite me. তোমালোকক মাত লগালো যা আহোঁ তেতিয়া কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিলে হৈ গ'ল হা কিবা টেকনিকেল প্ৰব্লেম আহিলে মোলৈ ফোন কৰিলে হৈ গ'ল ঠিক আছে থেংক ইউ দেই ঠিক আছে